কিয় আপোনালোকে মোমাই মোমাই মাতে? কোন মাৰৰ ভাইয়েৰ তেওঁ? নমস্কাৰ ৰাইজসকল, আমি সকলোৱে আমাৰ নিজতকৈ যিজন ডাঙৰ মানুহ সেইজনক আমি সন্মান জনাওঁ। মানুহজন লাগিলে বেয়াই হওক বা ভালেই হওক, হয়নে নহয়? এতিয়া কথাটো হ'ল, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকলোৱে মামা বুলি সন্মান জনাওঁ। এই সন্মানটো জনোৱাৰ কাৰণে এই আইতাগৰাকীয়ে কিমান খং কৰিছে চাওকচোন। ভিডিঅ'টো অলপ দেখাই দিছোঁ, তাৰপিছত এইজনীক মই ঝাৰণটো দি আছোঁ। কিয় আপোনালোকে মোমাই মোমাই মাতে? কোন মাৰৰ ভাইয়েৰ তেওঁ? আপোনালোকৰ কোনজনী মাৰৰ ভাইয়েৰ তেওঁ? অসমবাসীক মই প্ৰশ্ন সুধিব গৈছোঁ, কোনজনী মাৰৰ ভাইয়েৰ? কিহৰ কাৰণে মোমাই মাতে তেওঁক? আইতা এজন মানুহক সন্মান জনাই মামা বুলি মাতিবলৈ মাৰ ভায়েক হ'ব নালাগে। এতিয়া আপোনাক আইতা বুলি মাতিলোঁ, আপুনি আমাৰ মাৰ মাক নেকি? না মোৰ কেলা দেউতাৰ মাক? আপুনিতো কোনো নহয়, তথাপিও আপোনাক আইতা বুলি সন্মান জনাই মাতিছোঁ। ঠিক তেনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি সন্মান জনাই মামা বুলি মাতোঁ। তাত আপোনাৰ কেলা ইমান পকৰ কিয় জ্বলিছে? মুখখন আছে বুলিয়ে এনে যিহকে তিহকে বকি নাথাকিব, নহ'লে কেতিয়াবা ক'ত কেনেকৈ এই এনেকুৱা এপাত গালত পৰিব গমেই নাপাব। ধন্যবাদ।